জাতি জনগণনা হ'ব। সেই হিচাপে আমি আদিবাসী চেঙ্গেল অভিযান আমাৰ কেন্দ্ৰীয় সভাপতি সন্মানীয় চালখান মুৰ্মু গংকেৰ নেতৃত্বত সমগ্ৰ ভাৰতৰ 5খন ৰাজ্যত আমি প্ৰচাৰ কৰি আহিছিলোঁ যে ভাৰতবৰ্ষত 6খন ধৰ্মৰ মান্যতা আছে, কিন্তু আদিবাসীসকলৰ কাৰণে কোনো সুকীয়া ধৰ্ম ভোট নিদিয়াৰ কাৰণে আমি বিভিন্ন সময়ত বেলেগ ধৰ্মত বলি হ'বলগীয়া হৈছে। আৰু সেই হিচাপত আমি বাৰম্বাৰ কেন্দ্ৰ চৰকাৰৰ ওচৰত দাবী জনাই আহিছোঁ, ধৰ্ণা প্ৰতিবাদ বহুত হৈছে যে আমাক পৃথককৈ সাৰনা ধৰ্ম পদ প্ৰদান কৰিব লাগে। বহুদিনৰ মূৰত কেন্দ্ৰ চৰকাৰে ঘোষণা কৰিছে যে ইয়াত এতিয়া লোকপিয়াল জনগণনা নহয়, জাতি জনগণনা হ'ব। সেই হিচাপে আমি আদিবাসী চেঙ্গেল অভিযান আমাৰ কেন্দ্ৰীয় সভাপতি সন্মানীয় চালখান মুৰ্মু গংকেৰ নেতৃত্বত সমগ্ৰ ভাৰতৰ 5খন ৰাজ্যত আমি প্ৰচাৰ কৰি আহিছিলোঁ যে ভাৰতবৰ্ষত 6খন ধৰ্মৰ মান্যতা আছে, কিন্তু আদিবাসীসকলৰ কাৰণে কোনো সুকীয়া ধৰ্ম ভোট নিদিয়াৰ কাৰণে আমি বিভিন্ন সময়ত বেলেগ ধৰ্মত বলি হ'বলগীয়া হৈছে। আৰু সেই হিচাপত আমি বাৰম্বাৰ কেন্দ্ৰ চৰকাৰৰ ওচৰত দাবী জনাই আহিছোঁ, ধৰ্ণা প্ৰতিবাদ বহুত হৈছে যে আমাক পৃথককৈ সাৰনা ধৰ্ম পদ প্ৰদান কৰিব লাগে। আৰু এতিয়াও আমি সেইটোৱে দাবী কৰিম, যিহেতু জাতি জনগণনা যিহেতু আপোনালোকে ঘোষণা কৰিছে, আমি এইটোও দাবী কৰিম যে তাত আমাৰ জাতিটো থাকিব, আমাৰ ভাষাটোতো থাকিব, তাত যাতে আমাৰ ধৰ্মটোৰ সুযোগ আপোনালোকে প্ৰদান কৰে, ইয়াৰ বাবে আমি দাবী জনাইছোঁ। লগতে আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ আদিবাসীসকলক আমি এইটোৱে অনুৰোধ জনাম, যদিও বা কেন্দ্ৰ চৰকাৰে যদি আমাক সাৰনা ধৰ্ম কোডৰ পৃথক কোডটো নিদিয়ে, তেতিয়াহ'লে ছাৰ্ভেৰ সময়ত যি আপোনালোকৰ ওচৰত আহিব, তেতিয়া আপোনালোকে যাতে সজাগ হৈ থাকক। আমাৰ নিজৰ যিটো প্ৰাকৃতিকৰ পৰিচয়, আমাৰ নিজৰ পৰিচয় অস্তিত্ব হয়, এই অস্তিত্বটো বচাই ৰখাৰ স্বাৰ্থত যাতে আমি সকলোৱে যাতে সাৰনা ধৰ্মৰ পৰিচয়টো প্ৰদান কৰোঁ, ইয়াৰ বাবে আমি আপোনালোকক অনুৰোধ কৰিছোঁ, আহ্বান জনাইছোঁ। লগতে আমি জানিব পৰা মতে আমাৰ অসমত অহা অক্টোবৰ মাহৰ পৰা প্ৰথম পৰ্যায়ৰ লোকপিয়াল জনগণনাটো হ'ব। আৰু সেই প্ৰথম পৰ্যায়ত গৃহৰ জনগণনাটো হ'ব। আৰু এই গৃহৰ জনগণনাত যাতে আমি সকলোৱে চৰকাৰৰ কাম অকল নহয়, আমাৰো কাম হয় বুলি তাত আমি সকলোৱে সহযোগ কৰিব লাগে। আৰু এটাও ঘৰ যাতে আমাক বাদ পৰি নাযায়, ইয়াৰ কাৰণে আমি আদিবাসী চেঙ্গেল অভিযান সংগঠনক সৈতে আমি লাগি আছোঁ। অন্যান্য জাতীয় দল সংগঠনক আমি আহ্বান আৰু অনুৰোধ কৰিব বিচাৰোঁ, যাতে জাতিৰ স্বাৰ্থত এইখিনিত যাতে আপোনালোকেও সহায় আৰু সহযোগ কৰে। এইটোৱেই আমি আপোনালোকক আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান আৰু অনুৰোধ জনাইছোঁ।